ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক 13 নম্বৰ অধ্যায়ৰ এক্সাৰচাইজ 13.2 3 নম্বৰ অংকটো কৰি দি আছোঁ। অংকটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে ভালদৰে লক্ষ্য কৰিবা। প্ৰশ্নটো মই পঢ়ি আছোঁ। এটা গোলাপ জামুনত চেনিৰ ৰসৰ পৰিমাণ ইয়াৰ আয়তনৰ 30%। চেনিৰ ৰসৰ পৰিমাণ, তোমালোকে নিশ্চয় গোলাপ জামুন খাইছা, হয় নহয়? মিঠা লাগে, ইয়াত বহুতো চেনি থাকে, কিন্তু ইয়াত কি কৈছে, চেনিৰ ৰসৰ পৰিমাণ কিমান পাৰ্চেণ্ট কৈছে? 30%। 5 চেণ্টিমিটাৰ দৈৰ্ঘ্য আৰু 2.8 চেণ্টিমিটাৰ ব্যাসৰ দুইমূৰে দুটা অৰ্ধগোলকযুক্ত এটা বেলন আকৃতিৰ 45টা গোলাপ জামুনত, এই গোলাপ জামুনবিলাক কিছুমান গোলকৰ নিচিনা হয় আৰু কিছুমান এনেকৈ বেলন আকৃতিৰ হয়। যি হওক, তাৰমানে ইয়াত যিটো কৈছে বেলন আকৃতিৰ, প্ৰায় 45টা গোলাপ জামুনৰ প্ৰায় কিমান ৰস থাকিব, এইটো আমি নিৰ্ণয় কৰিব লাগে। মই এইটো সমাধান কৰি দি আছোঁ, তোমালোকে চাই লোৱা ভালদৰে। এক্সাৰচাইজ 13.2 3 নম্বৰ ডাইৰেক্ট কুৱেশ্যন, এইটো সলিউশ্যন। ইয়াত দিয়া আছে ব্যাস, কি কি দিয়া আছে এইটো তোমালোকে প্ৰথমে এনেকৈ লিখি লিয়া। দিয়া আছে ব্যাস 2.8 চেণ্টিমিটাৰ। আগত ভিডিঅ'ত কোৱাৰ দৰে তোমালোকক এতিয়াও মই কওঁ, ব্যাস দিয়া থাকিলে আমি ব্যাসাৰ্ধহে ল'ব লাগে। নিশ্চয় ব্যাসাৰ্ধ তোমালোকে জানা, ব্যাসৰ আধা 2.8 হ'লে তাৰ আধা কিমান হ'ব? 1.4 চেণ্টিমিটাৰ। 1.4 চেণ্টিমিটাৰ এইটো হৈছে ব্যাসাৰ্ধ। এতিয়া চোৱা, গোলাপ জামুনটো আমি প্ৰথমতে ইয়াত দেখুৱাই দি আছোঁ। গোলাপ জামুনটো তাৰ চিত্ৰটো এনেদৰে আছে। এইটো এটা গোলাপ জামুন বুলি আমি ধৰি লৈছোঁ, যাৰ দুইমূৰে দুটা অৰ্ধগোলক আছে। অৰ্ধগোলক বাদ দি বেলন অংশ যিটো আমি পাওঁ, চুঙাকৃতিৰ যিটো পাওঁ, তাৰমানে ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব এইটো আমি উলিয়াব লাগিব। এইখিনিৰ পৰা ইয়াৰ দৈৰ্ঘ্য, বেলনৰ দৈৰ্ঘ্য, টোটেল কিমান দি আছে? টোটেল ইয়াৰ দৈৰ্ঘ্য দি আছে 5 চেণ্টিমিটাৰ। 5 চেণ্টিমিটাৰ দি আছে দৈৰ্ঘ্য। 5 চেণ্টিমিটাৰৰ পৰা আমি কি কৰিম? অৰ্ধগোলক ইফালে আমি পাই যাম 1.4 আৰু ইফালে পাম 1.4, তাৰমানে 2.8টো বাদ দিলে, 2.8টো যদি আমি বাদ দিওঁ, তেতিয়াহ'লে আমি কি পাম চাই লোৱা। 5ৰ পৰা আমি 2.8টো কেনেকৈ বিয়োগ কৰে সেইটো দেখুৱাই দিছোঁ কাষত। 2.8, ইয়াত দশমিক এটা দি শূন্য দিয়া। 10ৰ পৰা 8 গ'লে কিমান থাকিব? 2। 4ৰ পৰা 2 গ'লে কিমান থাকিব? 2। এইখিনি হৈছে কাৰ দৈৰ্ঘ্য? বেলনৰ দৈৰ্ঘ্য। ঠিক আছে। এতিয়া এটা গোলাপ জামুনৰ আয়তন, V ইজিকেল, ইয়াক আমি এনেকৈ ল'ব লাগিব। ইয়াত দুটা বস্তু সোমাই আছে। বেলনৰ আয়তন প্লাছ দুইটা অৰ্ধগোলকৰ আয়তন, দুটা অৰ্ধগোলকৰ আয়তন। বেলনৰ আয়তন তোমালোকে নিশ্চয় জানা, পাই r স্কোয়াৰ h। দুটা অৰ্ধগোলক দুইমূৰে দুটা অৰ্ধগোলক আছে। অৰ্ধগোলকৰ আয়তন হৈছে 2/3 পাই r কিউব। সূত্ৰখিনি তোমালোকে খুব কমফৰ্টেবলি ক'ব পৰা হ'ব লাগিব আৰু শিকিব লাগিব, তেতিয়া অংক কৰিবলৈ সুবিধা হ'ব তোমালোকৰ। পাই r স্কোয়াৰ h প্লাছ 2 দুগুণ, ইয়াক আমি এনেদৰে লিখিব পাৰোঁ। ইয়াৰ পিছত পাই r স্কোয়াৰ, মই দুইটা পদৰ পৰা পাই r স্কোয়াৰ কমন লৈ লৈছোঁ। পাই r স্কোয়াৰ, ইয়াত থাকিব h, ইয়াত থাকিব 4/3 r। আৰু চোৱা, ইয়াত আমি দুটা কমনত লৈ লৈছোঁ, স্কোয়াৰটো কমনত লৈছোঁ, তেতিয়াহ'লে ইয়াত কিউবৰ পৰা স্কোয়াৰ গ'লে থাকিব কি? r থাকিব। এতিয়া আমি মানখিনি বহুৱাই দিম। পাই মানে 22/7, ইয়াত পাই আমি কি বহুৱাম? 22/7। rটো 1.4
1.4 হোল স্কোয়ার। এইচ মানে 2.2, 4/3, আর মানে হ'ব চোৱা ইয়াত, আর মানে হৈছে 1.4, আর মানে হৈছে 1.4 নিশ্চয়। এতিয়া তোমালোকে 22/7 ইন্টু 1.4 স্কোয়াৰক এনেকৈ লিখা 1.4 ইন্টু 1.4, ঠিক আছে। এতিয়া এই ওপৰৰখিনি আমি এইটো ওপৰৰ 4 গুণ কিমান হয় 5.6 বাই তলত কিমান আছে 3 আছে। ইয়াত আমি কেঞ্চেল কৰিব পাৰোঁ। 14 14 যাব, দুবাৰ যাব, কিন্তু ইয়াত পইণ্ট আছে গতিকে ইয়াত 0.2 বুলি আমি লিখিম। 0.2 আৰু 22 পূৰণ হ'লে 22 ইন্টু 0.2 ইন্টু 1.4। ইফালে ইয়াত আমি এলচিএমটো ল'ম, লসাগু চোৱা ইয়াত হৰত কি আছে 3 আছে, 3 হ'ব লসাগু। 3ৰে ডাইৰেক্ট ইয়াক পূৰণ কৰা 3 দুগুণ 6, 3 দুগুণ 6, পিছত প্লাছ চিন আছে 5.6। এনেকৈ লিখি আমি প্ৰক্ৰিয়াটো আগবঢ়াই যাব লাগিব। এইখিনি পূৰণ কৰিলে 2 দুগুণ 4, 2 দুগুণ 4, 1.4, ঠিক আছে। ইয়াৰ পিছত এইখিনি আমি যোগ কৰিব লাগিব। 6 6 12 2, 6 আর 5 11, আর 7 থেকে 12, 12.2 হ'ব বাই 3 হ'ব। এটা 4.4 আৰু 1.4ক আমি পূৰণ যদি কৰোঁ, পূৰণ তোমালোকে নিশ্চয় জানা, এইটো হ'ব 6.16। মই কাষত দেখুৱাই দি আছোঁ 4.4 আৰু 1.4। 4 4 গুণ 16, 6 4 4 গুণ 16 1 17, 1 4 গুণ 4, 1 4 গুণ 4, 6 7 4 11, 1 4 1 5 1 কিমান হ'ল 6 হ'ল। দুটাকৰ আগত দশমিক হ'ব দেই, 6.16। ইফালে আমি ব্ৰেকেটটো উঠাই দিম, ব্ৰেকেট উঠোৱা মানে ইয়াত পূৰণ বহিব বাই 3। এতিয়া 6.16ৰ লগত 12.2টো আমি পূৰণ কৰি লওঁ। 12.2 200 গুণ 12 2, 2 গুণ 2 1 3, 200 গুণ 12, 200 গুণ 12 2, 2 গুণ 2 1 3, 200 গুণ 12, 100 গুণ 6, 1 গুণ 1, 100 গুণ 6, 2 3 2 5, 3 2 5 আর 6 11, 1 2 1 3 1 4 1 5, 6 1 7। পূৰণখিনি কৰিলে তোমালোকে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব যাতে ভুল নহয়। নিশ্চয় পূৰণ সকলোৱে জানা পাৰা। ইয়াত চোৱা এটা দশমিকটো ক'ত বহিব, দশমিক তাৰমানে ইয়াত দুটা ঘৰ আগত আছে আৰু ইয়াত এটা ঘৰ আছে। টোটেল 1 2 3 ঘৰ আগত দশমিকটো মই বহাই দিম। সোঁফালৰ পৰা বহালে 1.75.152 বাই 3 চেণ্টিমিটাৰ কিউব। এতিয়া চোৱা আমি ইয়াত কেইটাৰ কথা কৈছিলে 45টা। এনেকৈ এটা জামুনৰ আমি আয়তন উলিয়াইছোঁ। 45টা জামুনৰ আয়তন, 45টা জামুনৰ আয়তন 45ৰে আমি ইয়াক পূৰণ কৰিম 75.152 বাই 3। 3 45ত কেইবাৰ যাব 15 বাৰ যাব নিশ্চয়। এই দুটা আমি যদি পূৰণ কৰোঁ, পূৰণটো মই কাষত দেখুৱাই দি আছোঁ তোমালোকক, পূৰণ কৰিব লাগিব। তো এটা ডাঙৰ সংখ্যা আমি পূৰণ কৰিব লাগিব। 5 2 10 0, 5 5 25, 1 26, 5 গুণ 5, 2 7, 5 5 গুণ 25, 25 5 5 7 গুণ 35, 35 2 কিমান হ'ল 37 হ'ল। 1 2 গুণ 2, 1 5 গুণ 5, 1 1 গুণ 1, 1 5 গুণ 5, 1 7 গুণ 7, 0 6 2 8, 7 5 12 2, 5 1 6 1 কিমান হ'ল 7 হ'ল, 7 5 12 2 হ'ল, 3 7 10 1 11। হা, এতিয়া আমি দশমিকটো ইউজ কৰিব লাগিব। 3 ঘৰ আগত আছে, 3 ঘৰ আগত আমি দশমিকটো দি দিম 1127.28, 0টো নিলিখিলে হ'ব ঘন চেণ্টিমিটাৰ। এতিয়া ইয়াত থকা আমাক প্ৰশ্নত বিচাৰিছে ইয়াত থকা শ্ৰেণীৰ ৰসৰ পৰিমাণ আমি ওলাব লাগে। ইয়াত থকা শ্ৰেণীৰ ৰসৰ পৰিমাণ, শ্ৰেণীৰ ৰসৰ
চেনিৰ ৰস মুঠ আয়তনৰ 30%, মুঠ আয়তনৰ ইয়াত মুঠ আয়তনটো হৈছে কিমান 1127.28 ইনটু 30% হ'ব দেই 30% মানে তোমালোকে নিশ্চয় জানা কিমান হ'ব 30/100 এটা শূন্য কেঞ্চেল কৰি দিয়া 3 1 পূৰণ কৰা 3 8 গুণ 24 4 3 দুগুণ 6 8 2 কিমান হ'ল 8 3 7 গুণ 21 3 দুগুণ 6 2 8 3 গুণ 3 3 গুণ 3 দুটা কৰাৰ আগত দশমিক দি তলত ইয়াত 10 লিখা 10ৰে ভাগ কৰিলে দশমিকটো আৰু অলপ এঘৰ আগুৱাই যাব ঘন চেণ্টিমিটাৰ ইয়াক আমি এনেকৈ লিখোঁ 338 ঘন চেণ্টিমিটাৰ তাৰমানে 45টা আয়তন কিমান হ'ব চেনিৰ ৰসৰ পৰিমাণৰ হ'ব 338 ঘন চেণ্টিমিটাৰ ঠিক আছে অলপ দীঘলীয়া হৈছে যদি তোমালোকে ধৈৰ্য সহ্য সহকাৰে এইটো কৰিবলৈ চেষ্টা কৰিবা পৰীক্ষাত অহাৰ চান্স আছে দেই